দৰমহাৰ ক্ষেত্ৰত বৈষম্যতা ৰাজ্যৰ স্নাতক শিক্ষকসকলৰ ক্ষেত্ৰত বেতন আয়োগৰ সংশোধনী জাননীক কাৰ্যকৰী নকৰাৰ ফলত দৰমহাত বৈষম্য 2010 চনত ষষ্ঠ বেতন আয়োগৰ অধীনত স্নাতক শিক্ষকৰ পে বেণ্ড আছিল ৫,২০০ৰ পৰা ২০,২০০ টকালৈকে। একেটা বছৰতে ষষ্ঠ বেতন আয়োগে প্ৰকাশ কৰিছিল এখন সংশোধনীৰ জাননী। সংশোধনী মতে এণ্ট্ৰি পে ৫,২০০ৰ বিপৰীতে ধৰা হৈছিল ৬,৬৬০ টকা। এই সংশোধনী মতে দৰমহাৰ ব্যৱস্থা হ'ব লাগিছিল এনেধৰণৰ। 2010 চনৰ 6 পে কমিশ্যনত আমাৰ পে বেণ্ড যেটো দিছিলে আমাৰ স্নাতক শিক্ষকৰ বাবে সেইটো দিছিলে ৫,২০০ৰ পৰা ২০,২০০লৈকে। কিন্তু এই পে বেণ্ডটো দিয়াৰ লগতে তাৰ পিছতে আমাৰ এখন FPC আমাৰ চৰকাৰৰ ফালৰ পৰা FPC এখন জাৰি কৰিলে। এই FPCখনৰ মতে এদিন সংশোধন আনিলে। এই সংশোধনটো হ'ল যে FPC নম্বৰৰ সংশোধনটো মতে ইয়াত আমাৰ আনিলে ৫,২০০ৰ পৰা যিটো এণ্ট্ৰি পে হ'ব লাগিছিলে আমাক দিলে ৬,৬৬০ টকা। ৬,৬৬০ টকা আমাক দিলে ইয়াতে। আৰু আমাৰ 7 পে কমিশ্যনে আমাক এটা ফিটমেণ্ট ফেক্টৰ দিছিলে 2.57। গতিকে যি পে ইন দ্য পে বেণ্ড ৬,৬৬০ টকা, এই ৬,৬৬০ টকাৰ লগত আমাৰ যি ফিটমেণ্ট ফেক্টৰ যেতিয়া পূৰণ কৰা হয় তেতিয়া আমাৰ এই চেলাৰীটো আমাৰ হ'ব লাগে ১৭,১১৬ টকা। আৰু যাক আমাৰ পে স্লেব মতে নিয়াৰেষ্ট হাইষ্ট পে স্লেবলৈ লৈ গৈ আমাক ১৮,৪৪০ টকা পে ইন দ্য পে বেণ্ড দিব লাগিছিলে। আৰু লগতে গ্ৰেড পে হয় ৮,৭০০। এতিয়া এই ৮,৭০০ গ্ৰেড পে আৰু আমাৰ পে ইন দ্য পে বেণ্ডৰ দুটা যেতিয়া আমি যোগ কৰোঁ তেতিয়া হয়গৈ ২৭,১৪০ টকা, যিটো আমাৰ 7 পে কমিশ্যনে আমাক ৰিকমেণ্ড কৰিছিলে স্নাতক শিক্ষকৰ বাবে। কিন্তু সপ্তম বেতন আয়োগৰ সময়ত ষষ্ঠ বেতন আয়োগে প্ৰকাশ কৰা সংশোধনীৰ জাননীক কাৰ্যকৰী নকৰাৰ ফলত সৃষ্টি হ'ল বিসংগতি। এই যে FPC মতে যি সংশোধন আনিলে ৬,৬৬০ টকাৰ, এই সংশোধনটো আমাৰ লগত ইমপ্লিমেণ্ট নহৈ যি ৫,২০০ টকা আছিলে এই ৫,২০০ টকাৰ লগতে আমাৰ ফিটমেণ্ট ফেক্টৰটো পূৰণ কৰিলে। আৰু পূৰণ কৰাৰ ফলত এই ফিটমেণ্ট ফেক্টৰটো পূৰণ কৰিলে হয়গৈ ১৩,৩৬৪ টকা। ১৩,৩৬৪ টকা একজেক্টলি হয়। আৰু তাক নিয়াৰেষ্ট আমাৰ পে স্লেবত হাইষ্ট পে স্লেবলৈ লৈ গ'লে ১৪,০০০ হয়। গতিকে ১৪,০০০ পে ইন দ্য পে বেণ্ড দিলে আৰু লগতে আমাক গ্ৰেড পে দিলে ৮,৭০০ টকা। গতিকে হ'ব লাগিছিলে আমাৰ ২৭,১৪০ টকা। কিন্তু আমি 2017 চনৰ মাৰ্চ মাহৰ পাছত যিসকল স্নাতক শিক্ষক নিযুক্ত হ'ল আমাৰ কাৰণে হ'লগৈ ২২,৭০০ টকা। আৰু এই ২৭,১৪০ টকাৰ সলনি যে আমাৰ ২২,৭০০ টকা হ'ল, এই ২২,৭০০ টকা হোৱাৰ লগে লগে আমাৰ লোকচান হৈ গ'ল তাত প্ৰায় ৪,৪৪০ টকা। সমগ্ৰ বিসংগতি অৱগত কৰাই স্মাৰক পত্ৰ প্ৰদান ডাইৰেক্টৰ অৱ ছেকেণ্ডেৰী এডুকেশ্যনৰ কাৰ্যালয়ত। কিন্তু অষ্টম বেতন আয়োগৰ অধীনত শিক্ষকসকল অন্তৰ্ভুক্ত হোৱাৰ সময়তো এই বিসংগতি দূৰ কৰাৰ ক্ষেত্ৰত বিভাগে লোৱা নাই ব্যৱস্থা। ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন আমি এটা ফাইল তাত অলৰেডি আগবঢ়াইছোঁ আৰু এই ফাইলটো ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনত বৰ্তমান চলি আছে। কিন্তু সেই ফাইলটো আমি যিটো হাৰত যেনেকৈ আগবাঢ়ি যাব লাগিছিলে সিমান আমি আগবঢ়াব পৰা নাই বুলি অনুভৱ কৰিছোঁ। গতিকে আমাৰ এতিয়াও আশাবাদী, আমাৰ এতিয়াও আশা আছে যে এই ফাইলটোৱে অতি সোনকালে আগবাঢ়ি গৈ যি আমাৰ ১২,০০০ টকাৰ ডিফাৰেঞ্চ এটা থাকি গ'ল সেইটো আমাৰ কাৰণে শুদ্ধ কৰি দিব। এফালে ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনৰ পে বেণ্ড আৰু ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ পে বেণ্ড কিয় পৃথক বুলি প্ৰশ্ন স্নাতক শিক্ষকসকলৰ। স্নাতক শিক্ষকসকলক আৰু স্নাতকৰ PGT শিক্ষকসকলক একেটা পে বেণ্ডত অৰ্থাৎ ছেকেণ্ডেৰী লেভেলৰ একেটা পে বেণ্ডত ৰাখক। আমি এইটো কোৱা নাই যে আমাক ছেম দৰমহা লাগিব, গ্ৰেড পে ডিফাৰেঞ্চ ৰাখক। যেনেকৈ LP আৰু UPৰ মাজত এটা গ্ৰেড পে ডিফাৰেঞ্চ আছে, তেনেকৈ যিহেতু আমাতকৈ PGT শিক্ষকসকলৰ এটা বেছি ডিগ্ৰীৰ প্ৰয়োজন হয়, তেখেতসকলৰ মৰ্যাদাত ৰাখিবই লাগিব। তেখেতসকলক হায়াৰ গ্ৰেড পে দিয়ক আৰু আমাক লাগিলে তাতকৈ তলৰ এটা গ্ৰেড পে দিয়ক। কিন্তু পে বেণ্ডটো দুয়োটাৰ একে থাকক। যেনেকৈ এলিমেণ্টাৰী এডুকেশ্যনৰ ক্ষেত্ৰত দুয়োজনৰে একে পে বেণ্ড আছে কিন্তু গ্ৰেড পে ডিফাৰেঞ্চ আছে, তেনেকৈ আমাৰ ছেকেণ্ডেৰী টিচাৰসকলৰো একেটা পে বেণ্ড থাকক কিন্তু তাতে গ্ৰেড পেৰ এটা ডিফাৰেঞ্চ ৰাখক, সেইটো আমিও বিচাৰিছোঁ। এনেধৰণৰ বিসংগতি দূৰ কৰি ৰাজ্যৰ প্ৰায় ১৫,০০০ স্নাতক শিক্ষকক ন্যায় দিয়াৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগলৈ সংবাদমেলযোগে আহ্বান সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ।